স্যাৰ কেকে স্যাৰৰ লগত থকা হলে আমি চিনেমা চাব পাৰিলো হয় সবকে কলো স্যাৰ কোনো এটা টিকেট নিদিলে স্যাৰ আপুনি শেষ আৰু আচলতে কি জানো কমল কি আমাৰ কোনো নাই যে আমাৰ ভগৱানো নাই বল যাওঁ বল এই চিনেমা চাবলৈ মন আছে এবাৰ যদি মেমেজকে টিকেট এটা দিয়ে এবাৰ যদি চিনেমা হলত সোমাও এমাহ হলে ওলাই নাহিম চাগে কিয় জুবিনদাৰ ভিতৰতে থাকিব যে মই চিনেমা হলতে থাকিম হয় দে চাচোন ভাই ইমান এটা আৱেগিক বিষয় সেইটোক লৈ এতিয়া স্বাৰ্থপূৰ্ণ লাগি আছে চবেই নিজৰ নিজৰ পৃথিৱীখন বেলেগ হৈ গ'ল আৰু বুজিছ ঠিক আছে দে বাৰু এক্সকিউজ মি স্যাৰ কওকচোন আমাক এটা হেল্প লাগিছিল আহক আহক ইয়াতে বহক এতিয়া কওকচোন কেছটো কি বাৰু কেছটো মানে এই বেবীটোক লৈ বেবীটোক লৈ মানে কি অপৰাধ কৰিলে বেবীটোৱে অপৰাধ কৰা নাই মানে আমি বেলেগ এটা ৰিকুৱেষ্ট লৈহে আহিছিলো কওকচোন কি ৰিকুৱেষ্ট মানে ক'ব পাৰিব কওক হেৰি কেঁচুৱাটো আপোনালোকৰ তাতে থৈ যাব পাৰিম নেকি হা কি জুমি জুমি চাই আছে মানুহ এহাল আহিছে কেঁচুৱা এটালৈ কেঁচুৱাটো ইমান মৰম লগা কেছটো কি এইফালে আহক গম পাম ৰ'ব এইখিনিৰ পৰা চাই থাকক এনেকুৱা বেবী এটা যদি ময়ো পালো হয় এইটো সপোন আপোনাৰ কেতিয়াও বাস্তৱ নহয় কিয় নিজে ভাবি চাওকচোন জয় হনুমান কি ক'লে আপোনালোক এই বেবীটোৰ মাক দেউতাক হয় নে নহয় হয় নহয় মোক কিয় ফচাইছে নহয় হেৰি মানে ছাৰ এদিনৰ কাৰণে লৈছিলোঁ কি কথা কৈ আছে এইবিলাক বেবীটোৰ আচল মাক দেউতাক ক'ত আছে নাজানো মানে তাইৰ মাক হেৰাল আচ্ছা ৰ'বচোন আপোনালোকে এই বেবীটো পালে ক'ত বস্তিত আচ্ছা কোনোবাই এৰি থৈ যোৱা বাচ্চাটো আপোনালোকে পালে নহয় আমি ভাড়াত লৈ আহিছিলোঁ কি কথা কৈ আছে আপোনালোকে বাচ্চা কোনোবাই ভাড়াত দিয়ে নেকি আচ্ছা ৰ'বচোন আপোনালোক দুজন হাজবেণ্ড ৱাইফ নহয় নেকি ৰ'বা ময়ো আহি আছো এহেন মুখে কি ভেকু ভাওনা কৰি আছে লকাপত ভৰাই দিওঁ নেকি ছাৰ মই কিন্তু আপোনালোকক ঠাণ্ডা মগজুৰে সুধি আছো ঘটনাটো কি কাহিনীটো কি মোক আপোনালোকে ভালকৈ কওক কাহিনীটো কম কিন্তু আজি নহয় 3 নৱেম্বৰত মানে 3 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আমাৰ এখন নতুন ধাৰাবাহিক অহিৰ বৈভৱী প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰিত হ'ব নিশা 9:30 বজাত আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনিত এই ধাৰাবাহিকখন চাই আমাক আৰু এই শিশুটিক মৰম দিব বুলি আশা ৰাখিলো গতিকে চাবলৈ নাপাহৰিব অহিৰ বৈভৱী সোমবাৰৰ পৰা শনিবাৰলৈকে সন্ধিয়া 6:30 বজাত আৰু নিশা 9:30 বজাত কেৱল ৰেঙনি টিভিত সদায় ভাবো কাইলৈ কিবা এটা ভাল হ'ব কিন্তু নাই সদায় সেই একেটাই ৰিজাল্ট তোক হিৰোইন এজনী লাগিব বুজিছ পিছে হলিউডৰ লাগিব নে বলিউডৰ লাগিব মই কিন্তু জিতি ছোৱালীৰ লগত ৰিলেশ্যন নকৰো দেই মই কি তেতিয়াহ'লে তোক কেটৰিনা কাইফৰ লগত বিয়া কৰাই দিব লাগে ঐ বৈভৱী আজিৰ পৰা তোৰ টেনচন শেষ তই মাত্ৰ সৰু কাম এটা কৰি দিব লাগিব প্ৰপ'জেলটো একচেপ্ট কৰিব জানো আৰে কিয় নোৱাৰিব ভাই আৰে তোক সঁচা সঁচি কৰিয়ে যদি নালাগে নহয় পাৰ্ট টাইমৰ কাৰণেহে লাগে মই কমল গম পাইছিলো মাত দিয়া নাই নহ'লে নহয় কিবা এটা ভাবি আহিছিলো ক'ত যায়নো দোকানৰ পৰা আহো কেইটামান বস্তু লাগে চেনি চাহপাত হেৰি টকা 500 এটা মোক দেচোন অভদ্ৰমিতো দিনক দিনে বেছি হৈ গৈছে ৰিপ্লাইটো দিব পাৰে হৈ যাব 5টা বজাতহে ঠিক আছে এই স্যার। কমল
কি কথা পাতি আছিলা এই মুকুত এটা বজাৰত যাব 500 টকা এটা বিচাৰিছিলে দিলা থাকিলে দিম ছাৰ এই তো অভদ্ৰমীৰ নিচিনাকে ৰিপ্লাই নিদিয়াকে গুচি আহিলি যে বজাৰ কৰিবৰ কাৰণে যদি 500 টকা এটা লগত নাথাকে দোকান খুলিবই নালাগে ঐ কমল নাপায় ৰ'ব দোকানৰ বজাৰহে কৰিব থেংক ইউ ছাৰ ছাৰ আৰু এটা কথা হ'ল ছাৰ আজিৰ পৰা মোৰ দোকানৰ দৰ্জা আপোনাৰ কাৰণে চিৰদিনৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ কাৰণে সদায় বন্ধ কি ক'লে শুনিলা ছাৰ মুকুত দাদাই যোনদিনাখন এই 500 টকাটো ঘূৰাই দিব নহয় তেতিয়া মই কথা শুনিম মই খাই দিম কিন্তু নাহিবি ওচৰতে তহঁতে মোৰ খাই দিম কিন্তু মই নাহিবি ওচৰতে তহঁতে মই খাই দিম কিন্তু নহ'লে নাহিবি বুলি কৈছো নহয় খাই দিম কিন্তু মই আৰে নাহিবি বুলি কৈছো মোৰ ওচৰতে খাই দিম কিন্তু নহ'লে মই দূৰত থাক তহঁতি মোৰ পৰা ওচৰত নাহিবি তহঁতে মোৰ খাই দিম কিন্তু মই খাই দিম বুলি কৈছো ওচৰত কি কৰ কি খাবলৈ উঠিয়া বুলি কৈছো নহয় এতিয়া খাই দিম কিন্তু ওচৰলৈ আহিবলৈ বুলি কৈছো নহয় এতিয়া খাই দিম কিন্তু কি কৰিছে এৰি দিয়ক বুলি কৈছো নহয় এৰি দিয়ক বুলি কৈছো নহয় মোক কি কৰিছে এৰি দিয়ক মোক আৰে এৰি দিয়ক না মোক কি কৰিছে এৰি দিয়ক না মোক আৰে এৰি দিয়ক বুলি কৈছো নহয় মই এৰি দিয়ক না মোক তাৰমানে মুকুতা দাই তোৰ পৰা পইচা বিচাৰিছে হয় কথাটো মোক ভালকে কচোন শুনিব দেই মানুহটো বজাৰলৈ আহিছিল ক'ত যায়নো দোকানৰ পৰা আৰু কেইটামান বস্তু লাগে চেনি চাহপা হেৰি টকা 500 এটা মোক দেচোন থাকিলে দিম বুজিছো মই আচলতে কি জানো মানুহে বিপদত পৰিলে ধাৰ বিচাৰিবই দেচোন সময়মতে দিব পাৰিলে ভাল বাৰু মানুহ হৈছো কেলেনো লগ বন্ধু আমাক কিয় লাগে মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে যদিও কিয় লুকাই আছে ইয়াত ক'ত লুকাই আছো পানীহে খাই আছো পিছে নতুন কিতাপ যে কিয় মানে উৰাই দিলে যে শেৱালি ফুলা ছিজনত মই উৰাই দিওঁ মানুহে ঠাণ্ডা দিনত চুলি ৰাখেহে মই মানে উফি পুহো সেইকাৰণে গুৰিটো চপাই কাটি দিওঁ মই চাওঁ এইটো কেতিয়া কৰিলে নাৰ্ছ বাইদেউৰ কাম কোন নাৰ্ছ বাইদেউ আপুনি চিনি নাপাব মানে মই সৰুতে একেবাৰে ৰঙা বগা আছিলোতো যেতিয়া প্ৰথম ভেকচিনটো দিবলৈ মায়ে লৈ গৈছিল নাৰ্ছ বাইদেউ বোলে এইটো গোসাই পোৱালি কাৰ ইমান মৰম লগা ভেকচিন দিয়া বেজীটো দিয়ে কাণখন ফুটাই দিলে মোক লাগে বুলি পিছে সেই ৰঙা বগা কালাৰটো গুচি এতিয়া গোটেই কলীয়া জৰা মাছটোৰ নিচিনা হ'ল যে কিয় সেই দেৰগাঁও ট্ৰেইনিং চেণ্টাৰতে ৰং বিদায় দি আহিছো আৰু পিছে সোণৰ নে কাণফুলিযোৰ বোলো দাম বাঢ়োতে এপাত লৈ থওঁ বা আপুনি কি মানুহে মোৰ ষ্টাফক আপুনি পইচা বিচাৰিছে যে মোৰ মান সন্মান নাই নেকি না এইবোৰ নকৰিব দেই মই বেয়া পাওঁ কিবা প্ৰব্লেম পাইছে মোক কওক মই অভাৱত ৰাখিছো দৰকাৰ নাই বুজাবলৈ মই অভাৱত ৰাখিছো নেকি মোক মই কৈছো নে আপুনি ইয়াত কি কৰি আছে আপুনিনো ইয়াত কি কৰি আছে মই কামত আহিছো এইবোৰ একো ধ্বংস কৰিব নালাগে নিজৰ কাম কৰক গৈ যাওক নাই বেলেগ কথা কৈ আছে ৰ'ব মুকুতা তাক বেজনটো দি গ'ল অফিচৰহে সময় অফিচ খানা এখন কিয় আমিবোৰ মানুহ নহয় মানুহে চাহ দে লুটু তোৰ এলচিটো কিন্তু সন্মান ক্ষমতা বুলি নাভাবিবি মই মতালি কৰিবি পতন হব আকৌ পতন হবলৈ মই কিবা অহংকাৰ কৰিছো নেকি মুখে মুখে উত্তৰ দিছ আমি জুবিন যুগৰ মানুহ লুটু আমি পাতিবও জানো ভাঙিবও জানো তোক আমি পাতিছো মনত ৰাখিবি সৰুতে খেলা ধূলা কৰিছিলে কিয় আপোনাৰ যে সৰুতে বেমাৰ এটা হৈছিল কি নাম আছিল সৰুতে ঈশ্বৰ কিবাতো মোৰ কেইবাটাও বেমাৰ হৈছিলে নহয় কিবা টাইফয়েড নহয় টাইফয়েড সৰুতে ছোৱালী বেমাৰ পালে কি ছোৱালী বেমাৰ
টাইফয়েড লোৱা হোৱা হলে শিফয় হলহেঁতেন হে কি ভালকে কথাবিলাক বকি থাক আপোনাৰ যে টাইফয়েড বোলে চুলি হৈছিল হে। চুলি গুৰিবিলাক বাৰু তেল তেল হৈ আছিল নেকি বাৰু আছিল আছিল অ চেচ ধেচ চাল্লা কিয় সেয়া মানে তেল নহয়ও বাচ্ছা দা চুলি গুৰিত মানে চব ঘিউ ওলাই গ'ল হে? গুৰি দি ঘিউ ওলাই ওলাই চেচ টেমা খালি তাত কি পুতৰ কথা ক'ব আহিছ আপোনাৰ টেমা মালে নাছে নহলে আপুনি কেকেচা সময়তে বেলেগৰ পৰা কিয় ভিক্ষা বিচাৰিছে অ' ডেট ইজ নট ভিক্ষা ডেট ইজ কল হেল্প সহায় পেটিছ প্ৰেক্টিচ নহয় অ' ডেট ইজ সেইটো মানে তোক বুজাই থাকিব টাইম নাই মোৰ তই এইবিলাক কাম কৰি থাক বাৰু ভাগ্য ভাল টাইফয়েড চুলিত হৈছে দাঁতত হোৱা হলেতো গোটেই দাঁত চাফা এইটো ল'ৰা ল'ৰাটোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে ধোকা দিলে কাৰণে সি নদীত জাপ মাৰি দিব ওলাইছিলে সেইটো হহা কথা নহয়নো কি কোনোবা ছোৱালী এজনীৰ কাৰণে নিজৰ জীৱনটো শেষ কৰে নে কাম নাই কি কাম নাই সঁচা প্ৰেমত তেনেকুৱা হ'বও পাৰে হে আজি আমাৰতো মুখতচোন প্ৰেমৰ কথা ওলাইছে সূৰ্যৰ পৃথিৱী চাৰিওফালে ঘূৰা হ'ল নি আকৌ মোক যাবলৈ দিয়ক না আপোনালোকে মোৰ লগত বহুত বেয়া কাম কৰিছে তোক মৰাৰ পৰা বছৰলৈ দেখি বেয়া কাম কৰা মই মৰিবই বিচাৰো তুমি মৰিবলৈ বিচাৰা আৰু মানুহে কেইদিনমান বেছিকে জীয়াই থাকিব বিচাৰে হা এইটো কেনেকুৱা ধৰণৰ নোহোৱা নোপোজা সাধুহে হয় নাই বাৰু কিয় নহয় বাৰু চাওকচোন কাৰবাৰটো এজনী ছোৱালীৰ কাৰণে সি চুইচাইড কৰিব ওলাইছে এই নহয় ছাৰ নকবা আপুনি সেইটো সময়ত কি হৈ যায় গম নাপায় সেইকাৰণেই কয় ন লাভ ইজ ব্লাইণ্ড এইবিলাক ভুগি থৈছো আপোনাৰ লাইফতো হৈছিল 25 টাইমছ কি চুইচাইড 25 বাৰ মৰিলে আপুনি মুডটোত আহিছিলো এজনীৰ বাবে নে 25 জনীৰ বাবে 25 গৰাকীৰ কাৰণে 25 বাৰ ছাৰ তাই নেচাও আহক মোক ওচৰত নাই যোৱাই দেখিলে গালি পাৰিব একে ইমান মৰমত ডাঙৰ হৈছে গোটেইটো এই আধা চুলি চাগে জোৱাই মুখত চুমা খাওঁতে গুচি গৈছে কিন্তু পুতুৱা মিডল কৰি থাকা অ আমি দুটা গালি খুৱাই দিবই গালি খাই খাই ডাঙৰ হ'ব লাগিব আহক নাযাও আহক কাৰ হৈছো এইটো যদি সি খাই দিলেহেঁতেন এনেকে থিয় হৈ থাকিব পাৰিলেহেঁতেন কি নাম হয় বা ৰাজু কি নাম ৰাজু নামটো কি তাৰ নাম ৰাজু আৰু ছোৱালীজনীৰ নাম কি ছোৱালীজনীৰ নামটো নাজানো মই কি সুধিছা নক কিয় কেকেচাক দেখিছে নেকি হা কি সুধি আছে নক কিয় ছাৰে আমাৰ কেকেচাক দেখিছে নেকি এইজনক সোধ অ কেকেচাক দেখিছে নেকি মহেন্দ্ৰ খুচোৱা মানুহটো আজি গালিয়ে খাই আছে অ দেই মই মুকুতা তেতিয়াহ'লে এইডাল বাপেৰ কোন মহেন্দ্ৰ খুচোৱা আপুনি কেলে हेलो दोस्तों राधे राधे कैसे हैं आप सब आई होप आप सभी बहुत अच्छे होंगे तो पिछली वीडियो में हमने देखा था विटामिन्स के बारे में जिसमें हमने फैट सोल्यूबल विटामिन्स को कवर कर लिया था और आज हम देखेंगे वाटर सोल्यूबल विटामिन्स को ठीक है तो चलिए शुरू करते हैं आज का टॉपिक वाटर सोल्यूबल विटामिन दो टाइप के होते हैं विटामिन बी और विटामिन सी विटामिन बी का केमिकल नेम थायमिन है जबकि विटामिन सी का केमिकल नेम स्कॉर्बिक एसिड है ठीक है विटामिन बी कॉम्प्लेक्स फॉर्म में होता है विटामिन B1, B2, B3, B5, B6, B7, B9 एंड B12 B4, B8, B10 और B11 नाम का कोई भी विटामिन नहीं होता है ये सब कुछ मैं शॉर्ट तरीके से बता रही हूँ रिवीजन के हिसाब से ठीक है अब आते हैं विटामिन सी में विटामिन सी ये एक हीट सेंसिटिव विटामिन होता है ज़्यादा पकाने से सब्जियों को विटामिन सी नष्ट हो जाता है और सब्जियों को काट कर धोने से विटामिन बी नष्ट होता है ठीक है तो विटामिन सी वाउंड हीलिंग के लिए अच्छा होता है एंटीऑक्सीडेंट की तरह काम करता है हमारे शरीर में इम्यूनिटी पावर को बढ़ाता है आयरन एब्जॉर्प्शन को बढ़ाता है हमारे शरीर में कोलेजन प्रोटीन बनाता है जो हमारी स्किन के लिए बहुत अच्छा होता है ठीक है विटामिन सी का सबसे अच्छा सोर्स सभी प्रकार के खट्टे फल हैं
ठीक है। विटामिन सी की डेफिशिएंसी से हमें स्कर्वी डिसीज हो जाती है। ओके। विटामिन बी का कॉमन सोर्स जो है सभी प्रकार के ग्रेन्स, स्प्राउटेड ग्रेन्स, डेयरी प्रोडक्ट एंड फिश होते हैं। अब हम देखेंगे विटामिन बी कॉम्प्लेक्स के बारे में। इसमें सबसे पहला है विटामिन B1, ठीक है। इसमें सल्फर पाया जाता है। इसके सोर्स हैं ड्राई फ्रूट्स, राइस, व्हीट, सोयाबीन एट्सेट्रा, ठीक है। इसकी डेफिशिएंसी से हमें बेरी डिसीज़ हो जाती है। ये हमारे नर्वस सिस्टम को अफेक्ट करता है, ठीक है। इसमें न्यूरॉन जो है डैमेज हो जाते हैं, जिससे हम मतलब हमारे मसल्स से ब्रेन तक कोई भी मैसेज नहीं पहुंच पाता है। ओके। फिर नेक्स्ट देखते हैं विटामिन B2। इसका केमिकल नेम होता है राइबोफ्लेविन, या फिर इसे येलो विटामिन भी बोलते हैं। ओके। इसका सोर्स होता है सभी प्रकार के डेयरी प्रोडक्ट। इसकी डेफिशिएंसी से हमारे मुंह में छाले हो जाते हैं, है ना। अब नेक्स्ट है विटामिन B3। इसमें नाइट्रोजन पाया जाता है। सॉरी, इसमें नाइट्रोजन पाया जाता है। इसका केमिकल नेम होता है नियासिन, ठीक है, या फिर निकेटिन। इसके सोर्स हैं मशरूम, पनीर, सोयाबीन, मिल्क और नॉनवेज, ठीक है। इसकी डेफिशिएंसी से हमें पेलेग्रा नाम की डिसीज़ हो जाती है। पेलेग्रा में क्या होता है कि हाथों और पैरों की उंगलियों के बीच में इचिंग होती है ना। अब नेक्स्ट है विटामिन B5, ठीक। इसका केमिकल नेम होता है पेंटाथोनिक एसिड, ठीक। इसका सोर्स है मशरूम, मूंगफली, संतरा, आंवला एंड ग्रीन टी। इसकी डेफिशिएंसी से बाल्डनेस मतलब गंजापन होता है। फिर नेक्स्ट है विटामिन B6। इसका केमिकल नेम है पायरोडॉक्सिन। और इसका सोर्स है अनार, कीवी, नारियल पानी, मिल्क, ग्रीन टी एंड ग्रीन वेजिटेबल्स, ठीक। इसकी डेफिशिएंसी से जो है किडनी स्टोन होती है, डिप्रेशन होता है, आरबीसी सेल में कमी आती है ना। फिर नेक्स्ट है विटामिन B7। इसे विटामिन H भी कहा जाता है। इसका केमिकल नेम बायोटीन है। इसका सोर्स है मशरूम, फिश ऑयल। इसकी डेफिशिएंसी से बाल सफ़ेद होते हैं। ये बालों का नियंत्रण करता है। फिर नेक्स्ट है विटामिन B9। इसमें आयरन पाया जाता है। सॉरी, इसमें आयरन पाया जाता है। इसका केमिकल नेम है फॉलिक एसिड या मैलिक एसिड। इसका सोर्स है अनार, सेब, अंगूर और मिल्क, ठीक है। इसकी डेफिशिएंसी से मैग्नोब्लास्टिस एनीमिया होता है। इसमें जो है आरबीसी सेल फट जाती हैं, ठीक। फिर नेक्स्ट है विटामिन B12। इसमें कोबाल्ट पाया जाता है। इसका केमिकल नेम होता है साइनोकोबालामिन, या फिर इसे ब्लू विटामिन भी बोला जाता है, ठीक है। इसका सबसे अच्छा सोर्स हमारे शरीर के बड़ी आंत में पाए जाने वाला ई कोलाई बैक्टीरिया है, जिसका फूड हमारे शरीर का वेस्ट फूड होता है और बदले में ये हमें विटामिन B12 देता है, ठीक है। इसकी डेफिशिएंसी से पर्नीसियस एनीमिया होता है। इसमें जो है हीमोग्लोबिन की कमी हो जाती है।
अब देख लेते हैं हम हमारे शरीर में पाए जाने वाले कुछ इम्पॉर्टेंट मिनरल्स। ठीक है, इसमें सबसे पहला है कैल्शियम। ये ब्लड में होता है, हेयर में होता है, बोन्स में होता है, टीथ में होता है, नेल्स में पाया जाता है। ठीक है, फिर है NaCl मतलब सॉल्ट। ये ब्लड में होता है और थायराइड ग्लैंड में पाया जाता है। ठीक है, फिर है आयरन। ये ब्लड में होता है, आरबीसी सेल में होता है। ठीक है, फिर है पोटेशियम। ये ब्लड में होता है, लीवर में होता है, किडनी में होता है। फिर जिंक, ये सलाइवा में होता है और पैनक्रियास के बीटा सेल में होता है। फिर है मैग्नीशियम। ये मसल्स में पाया जाता है, टीयर में होता है, स्वेट में होता है, पैनक्रियास में पाया जाता है। ठीक है, फिर है सल्फर और फास्फोरस। फिर है सल्फर और फास्फोरस, ये मसल्स में पाया जाता है और टीथ में पाया जाता है। ठीक है, फिर है कॉपर जो कि बाइल जूस में पाया जाता है। बाइल जूस का प्रोडक्शन हमारे लीवर में होता है। ठीक है, आज के लिए इतना ही, नहीं तो वीडियो फिर काफ़ी लंबी हो जाएगी। ओके, थैंक यू फॉर वॉचिंग।